হেল্ল' ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ মৌলিক জ্যামিতিক ধাৰণাৰ যিটো অধ্যায় আছিল, অধ্যায়ৰ প্ৰথম অনুশীলনী আৰু পৃষ্ঠা নম্বৰ 73। আমি আগৰ ভিডিঅ'ত বিন্দু, ৰেখাখণ্ড, ৰশ্মি, কোণ, ত্ৰিভুজ, চতুৰ্ভুজ, বৃত্তৰ বিভিন্ন সম্পৰ্কে জ্যা, ব্যাসাৰ্ধ, ব্যাস, বৃত্তকলা, বৃত্তখণ্ড দুই প্ৰকাৰৰ আছিল, গুৰু আৰু লঘু। তো এনেকুৱা ধৰণৰ যিবিলাক আমি গাণিতিক জ্যামিতিত যিবিলাক আমি কিছুমান শব্দ শুনিবলৈ পাওঁ, তো এই শব্দবিলাকৰ আমি বিস্তৃত ব্যাখ্যা তাত উদাহৰণৰ সহায়ত দিয়া হৈছিল। তো আজি সেই বিস্তৃত ব্যাখ্যাৰ ওপৰত ভিত্তি কৰি আমি এটা অনুশীলনী কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ স্ক্ৰীনত দেখা পাইছে, কিতাপৰ অনুশীলনীটো ইয়াত দেখুওৱা হৈছে। এইটো অনুশীলনীত আছে কি, যে প্ৰথম 1 নম্বৰ অংকটো আছে, কাষৰ চিত্ৰৰ আটাইকেইটা কোণৰ মান লিখা। বুজি পাইছে ন? ইয়াত আমাৰ পি, এ, কিউ, আৰ এনেকুৱা বিন্দুবিলাকৰ হয় আমাৰ কোণ, আৰু এই কোণবিলাক হৈছে কাষৰ চিত্ৰত থকা কোণকেইটা আমি কি ইয়াত লিখি উলিয়াব লাগে। তো ইয়াতে 1 যদি কৰিব যাওঁ, আমি যদি চাওঁ ইয়াতে পি, এ, কিউ এটা কোণ পাম কিমান, তো কোণকেইটা হ'ব কি, কোণকেইটা হ'ল কোণ পি, এ, কিউ পালোনে এটা, আকৌ কিউ, এ, আৰ, কোণ কিউ, এ, আৰ হৈছেনে? আকৌ আছে এটা কি পি, এ, আৰ, যিটো আমি একেবাৰে ডাঙৰ যে পি, এ, আৰ। বুজি পাইছা? মই আকৌ এবাৰ কৈছোঁ যে পি, এ, কিউ এইটো কোণ পালোঁ এটা, আকৌ কিউ, এ, আৰ এই কোণটো পালোঁ, পাইছোঁনে? আকৌ দিছে আমাক কি পি, এ, আৰ এই গোটেই কোণটো পালোঁ আমি। তো এই তিনিটা কোণ ইয়াত আমি পোৱা গ'ল। ঠিক আছে, এইবাৰ আহিছোঁ আমি 2 নম্বৰ অংকটোলৈকে। কাষৰ চিত্ৰত কোণ 1, কোণ 2, কোণ 3, কোণ 4, কোণ 5 আৰু কোণ 6 নামবোৰ লিখিব লাগে। তাৰমানে এইটো যিটো কোণ আছে, এই কোণ 1 যিটো কোণ আছে, 1 কোণৰ মান হৈছে কি, কোণ বি, ডি, ই। তো কোণ 3 মানটো কি হ'ব এতিয়া, আমি কোণ 1ৰ মানটো পাইছোঁ কিমান, কোণ বি, ডি, ই। কোণ 2টো চোৱা, কোণ 2 কি হ'ব, এতিয়া চোৱা 2 নম্বৰ কোণ এইটো, অৰ্থাৎ এইটো কোণ আছেনে? তেতিয়াহ'লে ই, ডি, এফ, ই, ডি, এফ। তোমালোকে জানা এটা কোণ আমি তাৰ নামকৰণ কৰিবলৈ তাৰ অতি নিম্নতম আমাৰ কি লাগিব, তাৰ 3টা বিন্দু দৰকাৰ হয়, আৰু সেই বিন্দুকেইটাই কৈছোঁ এইটো যে ই, ডি, এফ। কোণ 3টো আছে এইটো, কোণ 3টাৰ এইটো, তেতিয়াহ'লে তাৰ কোণ হ'ব ডি, এ, পি। কোণ 4 নম্বৰ এইটো দেখিছা নহয়, তো এতিয়াহ'লে কি হ'ব, ডি, এফ, ই বা ই, এফ, ডি, ই, এফ, ডি হৈছেনে? ঠিক তেনেদৰে আমি যদি কোণ 5 চাব যাওঁ, কোণ 5 এইটো আছে, তো এইটো হ'ব ডি, বি,
ই ডি বি ই কোণ 6 তেনেকৈ চোৱা কোণ 6 এইটো ডি চি এফ বুজি পাইছানে? তো এনেদৰে আমি কি কৰিব পাৰোঁ, ইয়াৰ নামকৰণবিলাক কৰিব পাৰোঁ। বুজি পাইছা নহয়? তেতিয়াহ'লে আমি আহিছোঁ এইবাৰ তাৰ নাম্বাৰ 3। তাত চিত্ৰত দেখিছে ইয়াত অ' এ অ' বি অ' চি তিনিটা ৰশ্মি অ' বিন্দুৰ পৰা নিৰ্গত হৈছে। তো ইহঁতৰ মাজত ডি এটা বি আছে, ই আছে, এফ। তো এনেকুৱা 4টা বিন্দু ইয়াৰ মাজত অৱস্থিত হৈছে। এতিয়া কৈছে কাষৰ চিত্ৰৰ কোণ বি অ' চিৰ বাহু দুটাৰ নাম লিখা। বি অ' চি দেখিছা নহয় যে বি অ' চি, তো ইয়াৰ বাহু দুটা কি হ'ব? বি অ' চি, তাৰমানে এইটো আৰু এইটো বাহু হ'ব। তেতিয়াহ'লে আমি ইয়াৰ 1 নম্বৰটো হ'ব কি? বি অ' আৰু অ' চি। বুজি পাইছানে? তো বাহু দুটা হ'ব বি অ' আৰু অ' চি। হৈছে 2 নম্বৰ। কৈছে কোণ এ অ' বিৰ অন্তৰ্ভাগত থকা বিন্দুটোৰ নাম লিখা। কোণটো চাবা এ অ' বি, তাৰমানে এই কোণটো গম পাইছে নহয়? এই কোণটোৰ ভিতৰত কোনটো বিন্দু আছে? আমি দেখা পাইছোঁ কোনটো বিন্দু আছে? ডি বিন্দু আছে। তেতিয়াহ'লে আমি গম পাই গ'লোঁ যে ডি বিন্দু আছে। ডি বিন্দু হৈছে 3 নম্বৰটো চোৱা বি অ' চিৰ বহিভাগত থকা বিন্দুবোৰৰ নাম লিখা। বি অ' চি, তো এইটো কোণৰ বাহিৰত থকা বিন্দু কি আছে? আমি যদি এইটো কোণ চাব যাওঁ, বিন্দু এফ আছে, আকৌ আছে ইফালে ডি। বুজি পাইছানে? তো ইয়াৰ বাহিৰৰ বিন্দু আছে কি? এটা আছে এফ আৰু এটা আছে ডি। তো ডি আৰু এফ হৈছে। তো 3 নম্বৰটো আমাৰ এইটো হৈ গ'ল। এতিয়া আহিছোঁ নাম্বাৰ 4। এল এম এন ত্ৰিভুজটোৰ 1 নম্বৰটো আছে, তাৰ সুধিছে বাহুকেইটাৰ নাম লিখা। তো এইটো যদি ত্ৰিভুজ আছে, এই ত্ৰিভুজটোৰ বাহুকেইটা কি কি হ'ব? বাহুকেইটা হ'ল এল এম, এম এন, এন এল। হ'লনে? বুজি পাইছা? এল এম এন আৰু এন এল। এইটো সহজ। এইটো 2 নম্বৰ কৈছে কোণকেইটা আমি যদি 3টা বিন্দুত ক'ব যাওঁ, তেতিয়াহ'লে এইটো কোণৰ নাম হ'ব কি? এল এম এন হৈছে। তো এইটো কোণৰ নাম হ'ব কি? এম এন এল। আৰু এইটো কোণৰ নাম ক'ব লাগিলে কি হ'ব? তেতিয়া আমি ক'ম এম এল এনো বুলি ক'ব পাৰিবা, এন এল এম বুলি ক'ব পাৰি। এইটো এন এল এম হৈছে। 3 নম্বৰ কৈছে এম কোণ গঠন কৰা বাহু দুটাৰ নাম। এই কোণটো গঠন কৰা বাহু দুটা হ'ল এইটো আৰু এইটো। তেতিয়াহ'লে তাৰ সহজ যে এল এম আৰু এম এন। হ'লনে? 4 নম্বৰটো এল এম আৰু এন এল বাহু দুটাই গঠন কৰা কোণটোৰ নাম কি? ভালকৈ মন দিবা। এল এম এইটো হৈছে এইটো বাহু, আকৌ কৈছে এন এল এইটো বাহু হৈছে। তো তেতিয়া কোনটো কোণ হ'ব? এইটো এল কোণ হৈছে। তো আমি এনেদৰে 4 নম্বৰটোৰ অংক কৰিব পাৰোঁ। ঠিক ইয়াৰ পাছত আহিছে
নাম্বাৰ 5 বুজি পাইছেনে নাম্বাৰ 5 তো নাম্বাৰ 5ত আছে কাষৰ চিত্ৰটোত এটা ত্ৰিভুজ অংকন কৰা হৈছে পি কিউ আর তার উপর পি এস আছে এটা তো সোধা হৈছে ইয়াতে 1 নম্বৰটোত সোধা হৈছে কি যে ত্ৰিভুজ তিনিটাৰ নাম লিখি ইয়াতে ত্ৰিভুজ তিনিটা আছে এইটো আমি নাম লিখিব লাগে তো প্ৰথম ত্ৰিভুজ কেইটা হ'ল আমি ত্ৰিভুজৰ সিম্বল দিম এনেকৈ ত্ৰিভুজটো বুজাম এইটো তেতিয়া হ'লে এটা পাম পি কিউ এছ বুজি পাইছা ন পি কিউ এছ কেনেকৈ হৈছে আকৌ পালোঁ পি এছ আৰ ত্ৰিভুজ পি এছ আৰ হৈছে তো আমি এইটো এটা পালোঁ এইটো এটা পালোঁ আৰু পামনে তোমালোকে ভালদৰে মন কৰাচোন আৰু পামনে আমি আকৌ এটা পাম কোনটো পাম অঁ ঠিকে ধৰিছা এইটো ডাঙৰটো এইটো পি কিউ ত্ৰিভুজ পি কিউ আৰ এইকাৰণে তিনিটা কথা কোৱা আছে হৈছে 2 নম্বৰটো 2 নম্বৰত কোৱা হৈছে ৰেখাখণ্ড 6ডালৰ নাম লিখা ইয়াত যে ৰেখাখণ্ড আছে এই ৰেখাখণ্ড 6ডালৰ আমি কি নাম লিখিব লাগে হৈছেনে তো ইয়াত চাবা এতিয়া হৈছে ৰেখাখণ্ড আমি পাম পি কিউ দেখিছা পি কিউ পি এছ আৰু পি আৰ হৈছে এতিয়া আকৌ পাম এটা আমি কিউ এছ আকৌ আছে এছ আৰ আকৌ এটা পাম কিউ আৰ বুজি পাইছানে এতিয়া তো ইয়াতে আমাৰ তিনিটা ৰেখাখণ্ড ইয়াত সোমাই আছে তাৰপিছত আছে 3 নম্বৰটো কৈছে কোন দুটা ত্ৰিভুজৰ পি আৰ বাহুটো উমৈহতীয়া আমি চাব গ'লে এইটো ত্ৰিভুজ দেখিছিলোঁ ন কিন্তু পি এছ বাহুটো কি হয় পি এছ বাহুটো পি কিউ এছ ত্ৰিভুজৰো বাহু হয় আকৌ পি এছ আৰ ত্ৰিভুজৰো কি হয় এইটো বাহু হয় এইকাৰণে ত্ৰিভুজ দুটা হ'ব কি ত্ৰিভুজ পি এছ কিউ আৰু ত্ৰিভুজ পি এছ আৰ হৈছে এই দুটা ত্ৰিভুজৰ উমৈহতীয়া বাহু হয় এইটো আকৌ আহিছে 4 নম্বৰটো আমাক সুধিছে কোণৰ কথা সুধিছে ইয়াত কোণ যে কোন দুটা ত্ৰিভুজৰ কিউ কোণটো উমৈহতীয়া এই কিউ কোণটো দুটা ত্ৰিভুজৰ কোণ আমিতো প্ৰথমে এটা পাইছোঁৱে ত্ৰিভুজ পি কিউ এছ এই ত্ৰিভুজটোৰ এটা কি হয় ই কোণ হয় কিউ কোণটো আকৌ এটা ত্ৰিভুজ আছে পি কিউ আৰ ত্ৰিভুজ পি কিউ আৰ বুজি পাইছা ন অৰ্থাৎ ডাঙৰ ত্ৰিভুজটোৰ কথা কোৱা হৈছে তো এনেদৰে আমি 5 নম্বৰৰ অংক কি কৰোঁ সমাধান কৰিব পাৰোঁ এইবাৰ আহিছে আমাৰ নাম্বাৰ 6 তোমালোকে কাটা কম্পাছৰ সৈতে এটা বৃত্ত অংকন কৰা আৰু বৃত্তটোৰ কেন্দ্ৰ হ'ব ও কেন্দ্ৰ এতিয়া আমাক সুধিছে অকেন্দ্ৰীয় কেন্দ্ৰযুক্ত এটা বৃত্ত অংকন কৰা এইটো বৃত্ত অংকন কৰা হ'ল বৃত্তটোৰ এডাল ব্যাসাৰ্ধ
এডাল কি কৰিব দিছে ব্যাসাৰ্ধ তো ব্যাসাৰ্ধ তোমালোকে যদি বিচাৰা এইটো ব্যাসাৰ্ধ এনেকাও হ'ব পাৰে হ'লনে এইটো এটা কি ব্যাসাৰ্ধ হ'ল আৰু নাম দিলো তা ও এ হৈছে কৈছে এডাল জিয়া আমি এনেকৈ অংকন কৰিব পাৰোঁ এইটো অংকন কৰিলোঁ জিয়া এটা হৈছে তো জিয়াডালৰ নাম দিলোঁ আমি কি বি এছ হ'লনে আকৌ কৈছে এডাল ব্যাস অংকন কৰিব দিছে ব্যাসটো এনেকৈ অংকন কৰি ল'ব পাৰা হ'লনে এইডালো ব্যাস অংকন কৰি ল'লোঁ আৰু ব্যাসৰ নাম দিলোঁ আমি কি চি ডি হ'লনে তো ইয়াৰ আমি এতিয়া পাম ব্যাসাৰ্ধ হ'ল ও এ ব্যাস হ'ল ডি অ' চি যা হ'ল বি এছ এইটো আমি অংকন কৰি দেখুওৱা হ'ল তাৰপিছত আহিছোঁ আমি নাম্বাৰ 7 কৈছে কাষৰ বৃত্তটোৰ লঘু চাপ আৰু গুৰু চাপো উলিয়াই দেখুওৱা কাষৰ চিত্ৰতে আমাৰ এটা বৃত্ত অংকন কৰিলে এইটো দেখা পালোঁ যে কিউ এ পি এক্স এইকেইটা বিন্দু আছে তো এই বিন্দু কেইটা কথা হৈছে লঘু চাপ কোনটো লঘু চাপ তোমালোকে বুজি পাইছানে যিটো এইটোত আমি দেখা পালে গম পাইছোঁ যে এইটো লঘু চাপ এইটো হ'ল আমাৰ লঘু চাপ এইটো হৈছে তাৰমানে হ'ল কি এ পি এক্সটো হ'ল লঘু চাপ আৰু গুৰু চাপ যিটো ডাঙৰ চাপ এইটো হ'ল এইটো আৰু এইটো কি বুলি কোৱা হ'ব এ কিউ এক্স হ'লনে নাম্বাৰ 8 কাষৰ বৃত্তটোৰ এ বি চাপে উৎপন্ন কৰা লঘু বৃত্তকলাটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা নাম্বাৰ 8ত আমি বৃত্ত অংকন কৰিলোঁ আৰু ইয়াৰ কিউ এ বি চাপে কি কৰিছে এটা লঘু কলা উৎপন্ন কৰিছে লঘু কলাটো হ'ল এইটো বুজি পাইছানে অৰ্থাৎ আমি যদি চাব যাওঁ লঘু কলাটো হ'ব ও এ পি বি আৰু গুৰু বৃত্তকলাটো হ'ব কি এইটো দেখা পাইছোঁ যিটো আমি এইটো বুজি পাইছেনে তেতিয়াহ'লে এইটো হ'ব এ পি বি কিউ হ'লনে এইটো পি নহয় ইয়াতে অ হ'ব এইটো আমি যদি কওঁ এইটো এনেকৈ অ এ আমি এইটো কাটি দিছোঁ এইটো লিখিছোঁ অ এ কিউ বি হ'লনে তো এইটো হ'ল আমাৰ কি তাৰ বৃহৎ কলাটো ডাঙৰ কলাটো আৰু সৰু কলাটো হ'ল এইটো হৈছে বুজি পাইছানে আকৌ এটা আমাৰ আছে নাম্বাৰ 9
কাষৰ বৃত্তটোৰ XY চাপে উৎপন্ন কৰা গুৰু বৃত্তখণ্ডটোত চিন দিয়া আৰু ইয়াৰ নাম লিখা। তো ইয়াৰ যিটো গুৰু বৃত্তখণ্ড হ'ব, তো 9 নম্বৰটো এনেকুৱা ধৰণৰ গুৰু বৃত্তখণ্ডটো হ'ল ইয়াৰ যিটো ডাঙৰ খণ্ড। আমি দেখা পালে এইটো এটা অংশ হয়, তেতিয়াহ'লে ইয়াৰ যিটো আমি ৰং দিয়া নাই অৰ্থাৎ বগা হৈছে, এইটো হ'ল XZY, এইটো হ'ল তাৰ গুৰু বৃত্তখণ্ড হৈছে। তো ইয়াৰ পিছৰ কিছুমান আমাৰ কি শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰিব দিছে, এইটো তোমালোকে নিজে কৰি ল'বা। আজিলৈ ইয়াতে সামৰিছোঁ। ইয়াৰ পিছৰ পৰৱৰ্তী অধ্যায়লৈ আমি আগবাঢ়িম। তো ইয়াৰ পৰৱৰ্তী অধ্যায়সমূহ পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ কিবা খোকোজা থাকিলে, অসুবিধা থাকিলে ইয়াৰ ইনবক্সত মেছেজ যোগে জনাবা এইটো। আৰু এই ভিডিঅ'বিলাক যদি তোমালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা।